গাইজ এই মহিলাগৰাকীক হয়তো মানে বহুতে চিনি পায় শিখা শৰ্মা ৰাইটাৰ বুলি ক'লে বহুতে মানে জানে আৰু তো এটা কথা মই কৈছোঁ তই তকৰাকে কৈছোঁ তোক শুন তইও কোনোদিনো জুবিন দাৰ আমাৰ অনুৰাগী হ'ব নোৱাৰা কাৰণ কেইদিনমান আগত তই বহুত বেয়াকৈ কৈছিলি জুবিন দাক ইমান বেয়াকৈ কোৱাৰ পিছত তইও কোনোদিনো মানে জুবিন দাৰ অনুৰাগী হ'ব নোৱাৰা গম পাইছা আৰু জুবিন দাই নিজে কৈ গৈছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই গতিকে তই কি লিখিছা নিজে একবাৰ ভাবচোন কিবা মিয়াৰ বিষয়ে লিখিছা ইমান বেয়াকৈ তো জুবিন দাই মানে নিজে কৈ গৈছিল সেইখিনি কথা গম পাইছা গতিকে ইমান বেয়াকৈ তই লিখিব নালাগে বুজি পাইছা তই এজনী মাইকী মানুহৰ মুখত আৰু ইমান বেয়া কথা আহে না নিজে লাজ পাবা লাগে বুজি পাইছা আৰু ইমান জানা বুজা ৰাইটাৰ এগৰাকী হয় লেখিকা হয় এগৰাকী লেখিকা হৈ কিনে ইমান বেয়াকৈ লিখা সামাজিক মাধ্যমত সঁচাকৈ বহুত বেয়াকৈ লিখা আৰু জুবিন দাক কি কৈছিলি যে জুবিন ঘেণ্টা এনেকৈ কৈছিলি তই তোৰ ভিডিঅ'টো দেখিছোঁ আমিও গম পাইছা তই জীয়াই থাকোঁতে কওক বা মৰাৰ পিছতে কওঁ সেইটো কোনো কথা আহি নপৰে কিন্তু জুবিন দাক তই বহুত বেয়াকৈ কৈছিলি গতিকে জুবিন দাৰ তই কোনোদিনো মানে অনুৰাগী হ'ব নোৱাৰা গতিকে গাইজ কি কৰা উচিত এই সিদিনাও কেইদিনমান আগত বহুত বেয়াকৈ কৈছে আপোনালোকে কমেণ্ট কৰি জনাব কি কৰা উচিত কাৰণ এই বহুত বেয়াকৈ সামাজিক মাধ্যমত লিখি আছে তাই পোষ্টবিলাক চাই ল'ব আছোঁ যাৰ ফেচবুক আছে ফেচবুক পোষ্টতো লিখি আছে বহুত বেয়াকৈ আৰু এইকেইটা পোষ্ট মই লিখাকেইটা মানে লগাই দিছোঁ এটা স্ক্ৰীনশ্বট মানে লগাই দিছোঁ তো ভিডিঅ'টোত আপোনালোকে ভালদৰে পঢ়ি যাব বহুতবাৰ এনেকৈ আহিয়ে আছে ভালদৰে আপোনালোকে পঢ়ি চাব আৰু জুবিন দাৰ কাৰণে অনলি তই কি মানে ন্যায় বিচাৰি আছা নেকি অকল তই ন্যায় বিচাৰি নাই সকলো মানে অসমবাসী ৰাইজে ন্যায় বিচাৰি আছে তাত কোনো মানে জাতি ধৰ্ম অহা নাই বুজি পাইছা তই যেনেকৈ কৈছা গোটেইখিনি মিয়া বাক্সাত যিখিনি মানে সেই কৰিছে গোটেইখিনি মিয়া তো তই ভাবিব পাৰা বা বহুতে ভাবিব পাৰা এতিয়া মই মিয়া ছোৱালী নহয় গম পাইছা কিন্তু এই কথাখিনি মোৰ সহ্য নাই সেইকাৰণে মই ভিডিঅ' বনাই কিনে দি দিলোঁ গম পাইছে না আপোনালোকে তো ৰাইজ কি কৰিব লাগে তো আপোনালোকে সকলোৱে বিচাৰ কৰক এই মানে বহুত বেয়াকৈ জাতি ধৰ্মক লৈ কিনে কথা কৈ আছে দেখছি না কেনেকৈ লিখছি মানে গোটেইখিনি মানে মিয়া কোনোদিনো মানে জুবিন দাৰ মানে সেই হ'ব নোৱাৰে অনুৰাগী হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে জুবিন দাই নিজে কৈ গৈছিল আৰু দেখা নাই নেকি সোণাপুৰত হওক এয়াৰপৰ্টলৈকে আনিব যোৱাতে চব মানুহে আহিছিল হয়নে নহয় কোনো মানে জাতি ধৰ্ম কোনো বিচাৰ কৰা নাই সকলোৱে আহিছিল আৰু আজি সকলোৱে লাগি আছে ন্যায় বিচাৰি কোনো মানে জাতি ধৰ্মৰ মানুহে মানে বিচাৰি নাই যে জুবিন দা অকল মানে হিন্দু মানুহখিনিয়ে ন্যায় বিচাৰি আছে এনেকুৱা টাইপৰ নহয় সকলো মানুহ সকলো অসমবাসী ৰাইজে ন্যায় বিচাৰি আছে আজি একমাহ হৈ গ'ল জুবিন দা মৰিব কিন্তু আজিলৈকে ন্যায় পোৱা নাই হয়নে নহয় গতিকে সকলো অসমবাসী ৰাইজে ন্যায় বিচাৰি আছে গতিকে এই মিয়াক লৈ কিনে কথা কৈছে কিবা কৈছে এইগিলাখান আনকৈ লিখবা নালাগে ইমান ডাঙৰ মানে এগৰাকী লেখিকা হৈ কিনে ইমান বেয়াকৈ লিখবা নালাগে তো মানে শুনলি বা পঢ়িলি নিজৰে কিবা বেয়া লাগি যায় হয়নে নহয় গতিকে কি কৰা উচিত আৰু মই যদি কিবা মানে ভিডিঅ'টোৰ জৰিয়তে কিবা যদি ভুল কৈছোঁ গতিকে মোকো ক্ষমা কৰি দিব গতিকে আজিলৈ বাই বাই লাভ ইউ টেক কেয়াৰ বাই বাই মোক ক্ষমা কৰি দিব যদি কিবা নকল